আৰু অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি সপ্তমটো দিন আৰু আজিৰ দিনটোত সদনৰ সমৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু অখিল গগৈ ষোড়শ অসম বিধানসভাৰ এই সদনতেই প্ৰশ্নোত্তৰ কালত অখিল গগৈ আৰু জয়ন্তমল্ল বৰুৱাৰ তীব্ৰ বাকযুদ্ধ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ OPS আঁচনিক লৈ প্ৰশ্ন অখিল গগৈ পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি অখিল গগৈক কটাক্ষ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিধানসভাত উপলুঙা সদৃশ কথা নকবলৈ আহ্বান জয়ন্তমল্ল বৰুৱাৰ মোৰ প্ৰশ্নটো হ'ল যে মৰগীয়া বানচ স্যাৰ শেষ কৰি দিম ভোটিং নহয় হয় মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিবৰ কাৰণে কৰ্মচাৰীসকলে বহুত কষ্ট কৰে তেওঁলোকক দিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে আৰু OPS এইটো ফাঁকিবাজি মাৰিছে ইয়াতে যে 1 ফেব্ৰুৱাৰী 2005 আগৰখিনিক দিব আগৰখিনি এনে পায়েই তাৰ কাৰণে আকৌ ছাৰ্ভে টাৰ্ভে কৰাৰ দৰকাৰ নাই এইবিলাক মিছা কথা লিখি এনে কাগজখন নষ্ট কৰিছে তো এতিয়া ক্লিয়াৰলি ক'ব লাগে যে অসমত আমাৰ কৰ্মচাৰীসকলৰ কাৰণে OPS পুনৰ আৰম্ভ কৰিব নে নকৰে NPS নালাগে OPS লাগে কৰিব নে নকৰে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় বিধানসভাৰ মজিয়াত যেতিয়া আমি তথ্য দিওঁ এই তথ্যবিলাক এই ধৰণে উপলুঙা কৰাটো উচিত নহয় মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে অনুৰোধ কৰিম যে আমি তথ্য কেতিয়াও ভুল তথ্য নিদিওঁ আৰু ভুল তথ্য যদি দিওঁ তাৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা আছে আপুনি সেই ব্যৱস্থালৈ যাব কিন্তু বিধানসভাৰ মজিয়াখনক এনেকেদৰে উপলুঙা টাইপ কথা নক'ব আৰু মই ভাবোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক এইবিলাকৰ যাতে সুমতি আহে কাৰণ এতিয়া যি পৰিৱেশ দেখিছোঁ ভগৱানে সুমতি দিয়াৰ বাহিৰে আৰু মই একো দেখা নাই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক যাতে আৰু তেওঁ যেনেকৈ চৰকাৰক দিব কয় তেওঁৰ যিকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে অৰ্কিড পাৰ্কৰ পৰা আদি যাতে আমাৰ ৰাইজেও শিক্ষা দিব লাগে নে নাই সেইকাৰণে লাজ পাব লাগে নে নাই অসমৰ কৰ্মচাৰীসকলৰ কাৰণে তেওঁ অনুৰোধ কৰিছে ধন্যবাদ জনাইছোঁ কিন্তু সমানে নিজৰ ক্ষেত্ৰতো সুন্দৰভাৱে থাকক যে তেওঁ গৈ নিজৰ যাতে ৰাইজক সেই ধৰণৰ মৰমখিনি দিয়ে